নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 21 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 32 বছৰে যি সন্মান মই কংগ্ৰেছত পোৱা নাই বিজেপিত থাকি 32 ঘণ্টাতে সেয়া পালো গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰি এবাৰ ভূপেন বৰাই এইদৰে মন্তব্য কৰিছে ভূপেন বৰাই কৈছে যে কংগ্ৰেছত থাকি মই 32 বছৰত যি সন্মান কংগ্ৰেছে মোক দিয়া নাই যি সন্মান মই 32 বছৰে নাপালো সেই সন্মান মই বিজেপিত 32 ঘণ্টাৰ ভিতৰতে পাই গৈছো গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰি এই মন্তব্য কৰিছে একালৰ কংগ্ৰেছ নেতা আৰু বৰ্তমানৰ বিজেপি নেতা ভূপেন বৰাই আন এটা খবৰ হৈছে সোনু বিটিসি পাল্টাই চাচা চাচিৰ বাড়িত যায় 2026 নিৰ্বাচনৰ বাবে ইউপিপিএল দলৰ ইয়া মূল মন্ত্ৰ চাচা চাচিৰ ভোট লাগে এবাৰ ইউপিপিএলক আর এটা খবৰ হৈছে নিৰ্বাচনৰ আগমুহূৰ্ততে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ মতৰ বিৰুদ্ধে গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰিলে কমিটি পশ্চিমবংগত কাৰ্যকৰী কৰিব কা উল্লেখযোগ্য যে পশ্চিমবংগত মমতা বেনাৰ্জী চৰকাৰে ৰাজ্যখনত কা বলবৎ নকৰাৰ স্থিতি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰি থৈছিল আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে হতাশাত ভুগিছে এবাৰ দিলীপ শইকীয়া এটা বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ বাবে হতাশাত ভুগিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ৰাজ্যিক সভাপতি হলেও দিলীপ শইকীয়াৰ মতে দলত একো নচলে প্ৰকৃত বিজেপিৰ মানুহক অৱজ্ঞা কৰি ব্যক্তিগত দললৈ ৰূপান্তৰিত কৰিছে বিজেপিক প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁইৰ বিস্ফোৰণ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই এই বিস্ফোৰণ ঘটাইছে 8 মাৰ্চৰ পিছত খহি পৰিব কংগ্ৰেছৰ দুৰ্গ হাত এৰি গেৰুৱা বখন পিন্ধিব 50% কংগ্ৰেছী নেতাই এই মুহূৰ্তৰ ডাঙৰ খবৰ 8 মাৰ্চৰ পিছত অসমত কংগ্ৰেছ দলৰ ভেটি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ দিশে 8 মাৰ্চৰ পাছত কংগ্ৰেছ দলত এক বৃহৎ খহনীয়া আৰম্ভ হ'ব হাজাৰ হাজাৰ নেতা কৰ্মীয়ে দলে বলে বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত এই ভৱিষ্যতবাণী কৰিছে সদ্যহতে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাই কৈছে যে প্ৰদেশ কংগ্ৰেছৰ প্ৰায় 50% লোকে বিজেপি দলত যোগদান কৰিব এই খবৰৰ চৰ্চাই এতিয়া ৰাজনৈতিক মহলত গৰম কৰি তুলিছে ভূপেন বৰাই কৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰায় 50% লোকে বিজেপিত যোগদান কৰিব গৃহমন্ত্ৰীক কইনা ধৰাত সাক্ষাৎ কৰি নিজৰ পৰৱৰ্তী পদক্ষেপৰ ইংগিত দিছে কংগ্ৰেছ ত্যাগী নেতাই ভূপেন বৰাই জাতীয়তাবাদী মনোভাৱ থকা কোনো নেতা বৰ্তমানৰ এপিচিচি আৰত থাকিব নোৱাৰে এই মন্তব্য কৰিছে ভূপেন বৰাই কৈছে এই মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণি আৰম্ভ হৈছে আন এটা ব্ৰেকিং নিউজ ৰাজহুৱা স্থানত মুকলিকৈ এতিয়া মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিয়ম উলংঘা কৰিছে যদি আপুনি নিশ্চিত বিপদৰ সন্মুখীন হ'ব এই নতুন নিৰ্দেশনা চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং ৰাজহুৱা স্থানত এতিয়াৰে পৰা মুকলিকৈ মাংস থৈ বিক্ৰী কৰিব নোৱাৰিব ৰাজহুৱা স্থানত এতিয়াৰে পৰা মুকলি মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে চৰকাৰৰ এই হঠাৎ লোৱা সিদ্ধান্তত মাংস বিক্ৰেতাসকলক হৈ পৰিছে চিন্তিত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনস্বাস্থ্য সুৰক্ষিত ৰখাৰ স্বাৰ্থতেই এই পদক্ষেপ বুলি জনাইছে চৰকাৰে কেৱল বৈধ অনুজ্ঞাপত্ৰ থকা সকলেহে ব্যৱসায় কৰিব পাৰিব এটা গুৰুত্বপূৰ্ণ খবৰ দোকানত কলা কাঁচ বা ডাঠ পৰ্দা ব্যৱহাৰ কৰি মাংস ৰাখিব লাগিব ৰাস্তাৰ কাষত বা যিকোনো মুকলি ঠাইত দোকান খোলাত সম্পূৰ্ণ বাধা দিয়া হৈছে পৌৰসভা আৰু আৰক্ষীক নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিয়া হৈছে দৰভঙাকে ধৰি বিভিন্ন জিলাত ইতিমধ্যে অবৈধ দোকানৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে
ইতিমধ্যে বিহাৰ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। পৰৱৰ্তী খবৰটো হৈছে প্ৰিয়াংশু, মুকেশ, তুষাৰ আৰু ৰোহিতে সংঘটিত কৰিছিল ৰাজ্য কঁপাই যোৱা বৰপেটাৰ ডকাইতি কাণ্ড। এই মুহূৰ্তত সকলো তথ্য পোহৰলৈ আহিছে। ব্ৰেকিং নিউজ। প্ৰিয়াংশু, মুকেশ, তুষাৰ, ৰোহিতে সংঘটিত কৰিছিল ভয়ংকৰ ডকাইতি কাণ্ড বৰপেটাত। দেশ কঁপাই যোৱা বৰপেটা ৰোডৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ আপডেট এই মুহূৰ্তত লৈ আহিছো। আৰক্ষীৰ জালত পৰিছে ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস, তুষাৰ দাস। লগতে বৰপেটা ৰোডত চেনকুট সংঘটিত হৈছিল ভয়ংকৰ ডকাইতি কাণ্ড। গহনা বিপণীৰ কৰ্মচাৰীক বান্ধি লুটি নিছিল 12 কোটি টকাৰ অলংকাৰ। ৰাজ্য জোকাৰি গৈছিল কালিৰ দিনটোত প্ৰিয়াংশু, মুকেশ, তুষাৰ, ৰোহিতে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। দেশ কঁপাই যোৱা বৰপেটা ৰোডৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ বিগ আপডেট এই মুহূৰ্তত পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছে এইবাৰ ঠগিছে। মিত্ৰতা ভংগৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ। ৰাইজৰ দলক ৰাম ঠগন দিছে কংগ্ৰেছে। কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ দিশে এইবাৰ ৰাইজৰ দল। এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত ডেডলাইন নুকলিল অখিল গগৈ। আমি বিচৰা মতে সিট নাই, সিট দিয়া নাই কংগ্ৰেছে। কংগ্ৰেছে আমাক বিচৰা 15টা সিটৰ মাত্ৰ 4টাহে দিছে। কংগ্ৰেছৰ কথাবোৰত এতিয়া খেলিমেলি হৈছে। আমি কংগ্ৰেছৰ পৰা মাত্ৰ 15টা সিট বিচাৰিছিলো। আমাৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। আমি আমাৰ মানুহবোৰক বিমুখ কৰিব নোৱাৰো। সকলো যদি কংগ্ৰেছৰ মতে হয় সেয়া কেনেধৰণৰ মিত্ৰতা? সকলো যদি কংগ্ৰেছৰ মতে হয় সেয়া কেনেধৰণৰ মিত্ৰতা? আমাৰ এটাও কথা শুনা নাই কংগ্ৰেছ দলে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। কংগ্ৰেছে সংখ্যালঘু সমষ্টিবোৰ বাপুতি সাহোন বুলি ভাবে। আজি চূড়ান্ত সিদ্ধান্ত হ'ব আমাৰ। দিলেও নিদিলেও আমি বিচৰা চিটত জিকিম। উজনিত আমাক নিদিলে দিগদাৰ হ'ব। ধেমাজি, ডিমৌ, মৰিয়নি, চিচি বৰগাঁও আমাক লাগিবই। খেলিব নোৱাৰা চিট দি লাভ নাই, এই মন্তব্য কৰিছে এই মুহূৰ্তত অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে মূৰৰ ঘাম মাটিত পেলাই। মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি খেতি কৰা শস্যত এইবাৰ চলাইছে হাতীৰ খোজ। মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা খেতিয়কক এইবাৰ ৰঙা চকু। উচ্ছেদৰ নামত এয়া কি কৰিলে বন বিভাগে? এই মুহূৰ্তত এটা বিগ ব্ৰেকিং দৃশ্য দেখিছে আপুনি। অনুমান কৰক উচ্ছেদৰ নামত ভয়ংকৰ কাণ্ড কৰিছে বন বিভাগে। কৃষকৰ সোণগুটিত চলিছে বন বিভাগৰ অভিযান। বুলডোজাৰেৰে নহয়, এইবাৰ হাতীৰে চলোৱা হল উচ্ছেদ অভিযান। এই মুহূৰ্তৰ ডাঙৰ খবৰ। এফালৰ পৰা নষ্ট কৰি পেলোৱা হল বড়ো খেতি। এফালৰ পৰা খেতি নষ্ট কৰা হৈছে এইবাৰ বুলডোজাৰেৰে নহয়, এইবাৰ হাতীৰে শেষ কৰি পেলোৱা হৈছে। ৰূপহীহাটৰ লাওখোৱা অভয়াৰণ্যৰ পূব ফুটালজাৰৰ উচ্ছেদ অভিযান চলিছে। চৰকাৰী ভূমিত অবৈধভাৱে কৰা বড়ো খেতি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। হাতী লগাই গড়াজান বনাঞ্চলিক বিষয়াই খেতি পথাৰত বিনষ্ট কৰে। উচ্ছেদৰ নামত ভয়ংকৰ কাণ্ড কৰিছে এই মুহূৰ্তত বন বিভাগে। আন এটা খবৰ হৈছে ৰাজনীতিৰ পৰা সন্ন্যাস লবলৈ এপিচিচি ত্যাগ কৰা নাই ভূপেন বৰাই। কথাবোৰ এতিয়াও স্পষ্ট হোৱা নাই। ভূপেন বৰাৰ ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ক্ষেত্ৰত বিজেপি সদায় তেওঁৰ লগত থাকিব, এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। আন এটা খবৰ, আজি সৰুসজাইত CRPFৰ 85 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সোণাপুৰৰ কচুতলিত 10ম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰো শিলান্যাস কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মা থকালৈকে চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 2026ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। এটা পলিটিকেল ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ পৰাস্ত হ'ব বিজেপি চৰকাৰ।
হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। এতিয়া বিজেপিয়ে ভয় খাইছে। প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি। জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে বিজেপি চৰকাৰে। এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাইজে হিচাপ ল'ব বিজেপিৰ। চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে। এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত। দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে। অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে। ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে। ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে। দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে এই মুহূৰ্তত। বিজেপিৰ 45 পৰা 50ৰ ওপৰত যাব নোৱাৰে। এয়া মোৰ ভৱিষ্যতবাণী লিখি ৰাখক। বিজেপিৰ বিৰুদ্ধে এইদৰে খৰম হৈ পৰিছে প্ৰাক্তন বিজেপিৰ সভাপতি ৰাজেন গোহাঁই। আন এটা খবৰ হৈছে উত্তৰ গুৱাহাটী কদমতলাত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ তীব্ৰবেগী ডাম্পাৰে বহতিয়াই নিছে 3খনকৈ আল্ট্ৰা বাছক। তীব্ৰবেগী ডাম্পাৰে 3খনকৈ আল্ট্ৰা বাছক বহতিয়াই নিছে। চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে 3খনকৈ বাছ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। 3খনকৈ বাছ চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। ৰৈ থকা অৱস্থাতে 3খনকৈ বাছক বহতিয়াই দিছে তীব্ৰবেগী ডাম্পাৰে। কথমপি প্ৰাণ ৰক্ষা পৰিছে বাছখনৰ চালক হেণ্ডিমেনৰ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰৰ চালক। আন এটা খবৰ হৈছে মৃত্যুৰ দুৱাৰদলিত এবাৰ 11জনকৈ ব্যক্তি। ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ দুৰ্ঘটনা। এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ ৰাজপথৰ পৰা বাগৰি পৰিছে যাত্ৰীবাহী বাহন। গাড়ীৰ ভিতৰতে আবদ্ধ হৈছে 11গৰাকীকৈ ব্যক্তি। নগাঁৱৰ দিল্লী পাব্লিক স্কুলৰ সন্মুখতেই ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত খুন্দা মাৰিছে বাহনে। গুৱাহাটীৰ পৰা মাজুলী অভিমুখী আছিল বাহনখন আৰু তাৰ পাছতে আহতসকলক নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যত সংঘটিত হৈছে পুনৰ আন এক শিহৰণকাৰী পথ দুৰ্ঘটনা। আন এটা খবৰ হৈছে ভূপেন বৰাক লৈ বিজেপিত বিদ্ৰোহ। এবাৰ বিপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্বৰ বিৰোধিতা একাংশৰ। এই মুহূৰ্তত পলিটিকেল খবৰ। ভূপেন বৰাৰ বিজেপি গমনৰ পাছতেই বিজেপিত এইবাৰ বিদ্ৰোহ আৰম্ভ হৈছে। বিপুৰীয়াত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰিছে একাংশ বিজেপি কৰ্মীয়ে। বিপুৰীয়া সমষ্টিত ভূপেন বৰাৰ বিজেপিৰ প্ৰাৰ্থী হোৱাৰ চৰ্চাৰ মাজতেই বিপুৰীয়াত এবাৰ বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিছে ক্ষোভ। বিপুৰীয়াত খিলঞ্জীয়া ভূমিপুত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী। সমষ্টিৰ মাটি পানীৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে। অন্যথা বিকল্প সন্ধান কৰিব হাজাৰ হাজাৰ বিজেপিৰ কাৰ্যকৰ্তাই। ভূপেন বৰাক টিকট দিয়াৰ চৰ্চাৰ মাজতে বিজেপিৰ ভিতৰ চৰাত ব্যাপক অসন্তুষ্টি। ইফালে দলৰ সিদ্ধান্ত মানি ল'ব বুলি ঘোষণা সাংসদ ৰঞ্জিত দত্তৰ। আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰো, দলে যি কয় সেইমতেই হ'ব। ভূপেন বৰাৰ বিজেপি গমনৰ পাছতে এতিয়া বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ। আন এটা খবৰ হৈছে লেবাননত ইজৰাইলৰ বিমান আক্ৰমণ। এইবাৰ হিজবুল্লাহৰ শীৰ্ষ নেতাকে ধৰি 10জন নিহত হৈছে আৰু 50গৰাকী গুৰুতৰভাৱে আহত হৈছে। শুকুৰবাৰে লেবাননৰ বেকা উপত্যকাত ইজৰাইলৰ বিমান আক্ৰমণত কমেও 10জন লোক নিহত হোৱাৰ লগতে 50জন আহত হোৱাৰ কথা সংবাদ সংস্থাৰ সূত্ৰসমূহে নিশ্চিত কৰিছে। ইজৰাইলৰ সেনাই দাবী কৰে যে তেওঁলোকে বালবেক অঞ্চলত হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছে। যোৱা কেইটামান সপ্তাহৰ ভিতৰত পূব লেবাননত ইজৰাইলী আক্ৰমণৰ এইটো অন্যতম আক্ৰমণ। এই আক্ৰমণৰ ফলত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত আমেৰিকাৰ মধ্যস্থতাত হোৱা সাময়িক যুদ্ধ বিৰতি বিপদৰ মুখত পৰিছে।
দুয়ো পক্ষই বাৰে বাৰে ইটোৰ পিছত সিটো যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে তেওঁলোকে বালবেক অঞ্চলৰ হিজবুল্লাহ কামাণ্ড চেণ্টাৰত নিখুঁত আক্ৰমণ চলাইছে। লেবাননৰ নিৰাপত্তা সূত্ৰই জনোৱা মতে নিহতসকলৰ ভিতৰত হিজবুল্লাহৰ এজন জ্যেষ্ঠ নেতা আছে। অৱশ্য এই আক্ৰমণ সন্দৰ্ভত হিজবুল্লাহৰ কোনো আনুষ্ঠানিক বিবৃতি পোৱা নাই। এবছৰতকৈ অধিক সময় ধৰি চলি থকা সীমান্ত সংঘাতৰ অন্ত পেলাবলৈ 2024 চনত আমেৰিকাৰ মধ্যস্থতাত হিজবুল্লাহ আৰু ইজৰাইলে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ মূল লক্ষ্য আছিল ইৰাণৰ সমৰ্থিত গোট হিজবুল্লাহৰ সামৰ্থ্য হ্ৰাস কৰা আৰু সংঘাত বন্ধ কৰা। কিন্তু এই চুক্তিৰ পিছৰে পৰা দুয়ো পক্ষই ইটো সিটোক যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। আন এটা খবৰ হৈছে 5 বছৰত নহল, এইবাৰ অসমক বানমুক্ত কৰাৰ বাবে আৰু 5 বছৰ সময় বিচাৰিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। ঠিক 5 বছৰৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিছিল। সেই সময়ত তেওঁ আশ্বাস দিছিল যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব। তেওঁ কৈছিল যে বিজেপিক আৰু 5 বছৰ দিয়ক, ইয়াত আৰু কেতিয়াও বানপানী নহয়। বিজেপি পুনৰ ক্ষমতালৈ আহিল আৰু 5 বছৰ পাৰ হৈ গ'ল, কিন্তু উত্তৰ পূব ভাৰতৰ এই বৃহত্তম ৰাজ্যখনৰ বান সমস্যা এতিয়াও সমাধান হোৱা নাই। তাৰ মাজতে দুৱাৰত টুকুৰ মাৰিছে বিধানসভা নিৰ্বাচনে। ইয়াৰ পূৰ্বেই শুকুৰবাৰে কাছাৰত এখন ৰাজহুৱা সভাত অমিত শ্বাহে কয় যে বিগত 10 বছৰত বিজেপিয়ে অসমৰ উন্নয়ন সুনিশ্চিত কৰিছে। অহা 5 বছৰত এই ৰাজ্যখনত বানমুক্ত কৰা হ'ব। গৃহমন্ত্ৰীৰ এই মন্তব্যৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে তেনে যোৱা 5 বছৰত অসমৰ বিজেপি চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে কি কৰিলে? এই ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ডাকিবলৈ আৰু 5 বছৰৰ সময় বিচাৰিছে নেকি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৱশ্য কেৱল অমিত শ্বাহে নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যোৱা সপ্তাহত অসম ভ্ৰমণত কৰি বিজেপিক বিদেশী মুক্ত অসম গঢ়াৰ বাবে 5 বছৰৰ সময় দিব লাগে বুলি মন্তব্য কৰিছে। কিন্তু 16 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপিয়ে দাবী কৰিছিল যে যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে অসম বিদেশী বিশেষকৈ বাংলাদেশী মুক্ত কৰা হ'ব।